আজিও ঢিঙত অব্যাহত আছে বাঘৰ আতংক। ৰাজ্যৰ বিয়াগুম বন বিভাগৰ ওপৰত আস্থা হেৰুৱাইছে সাধাৰণ জনতাই। প্ৰকৃতিপ্ৰেমী দিলীপ নাথক সুযোগ দিয়াৰ দাবী স্থানীয় ৰাইজৰ। বিগত 15 দিনে ঢিঙত অব্যাহত আছে ঢেকিয়াপতীয়া বাঘৰ আতংক। বন বিভাগে বহু চেষ্টা কৰাৰ পাছতো বাঘটোক টেংকলাইজ অথবা পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহল। এক প্ৰকাৰে বাঘৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য ৰাজ্যৰ বিয়াগুম বন বিভাগে। কিন্তু ইমানতেই অন্ত পৰা নাই ঢিঙৰ ঢেকিয়াপতীয়াৰ বাঘৰ আতংক। আজিও প্ৰকাণ্ড ঢেকিয়াপতীয়াৰ বাঘটোৱে অৱস্থান গ্ৰহণ কৰি আছে ঢিঙৰ 8 গাঁৱত। এই অভিযোগ আমাৰ নহয়, বাঘৰ আতংকত দিন অতিবাহিত কৰা 8 গাঁওবাসীৰ এয়া অভিযোগ। আজি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে বাঘৰ উপস্থিতিৰ খোজ। গাঁওখনৰ হৰেণ কলিতা নামৰ লোকজনৰ ঘৰৰ পিছফালে গোহালিৰ কাষত দেখিবলৈ পোৱা গৈছে বাঘৰ খোজ। আজিৰ পৰা দুদিনৰ পূৰ্বে বাঘটোৰ অন্য ঠাইলৈ আঁতৰি যোৱা বুলি বন বিভাগে ৰাইজক অৱগত কৰিছিল যদিও আজি পুৱাই বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ পাছত পুনৰ গাঁওখনলৈ নামি আহিছে বাঘৰ আতংক। বন বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ পাছত ইতিমধ্যে বিভাগটোৰ ওপৰত আস্থা হেৰুৱাইছে আতংকিত গাঁওবাসীয়ে। ৰাইজৰ দাবী, শোণিতপুৰ জিলাৰ দিলীপ নাথ নামৰ প্ৰকৃতিপ্ৰেমীজনক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ দায়িত্ব দিয়ক বন বিভাগে। উল্লেখ্য যে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কেইবাজনো দিলীপ নাথ ঢিঙত উপস্থিত হৈছিল যদিও বন বিভাগে কোনো ধৰণৰ গুৰুত্বৰ প্ৰদান নকৰাৰ বাবে পুনৰ ঘূৰি যাবলৈ বাধ্য হৈছিল দিলীপ নাথ। মাছখণ্ডতে ফৰেষ্টৰ বিষয়ববীয়াসকলে আহি পেলাই তেখেতসকলে ড্ৰোনৰ দ্বাৰা জালৰ দ্বাৰা বাঘ ধৰিবলৈ যি চেষ্টা কৰিছে তেখেতসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু আজি তাৰিখত তেখেতসকলে ঢিঙাত গাঁও এৰি যোৱা আমাৰ স্বচক্ষুৰে দেখা পাইছোঁ যদিও আজি ৰাতিপুৱা 8 মান বজাত গাঁৱৰ ৰাইজসকলে পিছফালে যাওঁতে বাঘৰ খোজ স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছে। তাৰ ফলত গাঁওবাসী ৰাইজ এতিয়া সম্পূৰ্ণৰূপে আতংকিত হৈ উঠিছে। আৰু সেইটো কাৰণে অসম চৰকাৰৰ বন বিভাগক অনুৰোধ জনাওঁ যে আপোনালোকে আজিৰ ভিতৰত আহি বাঘটি কাৰায়ত্ব কৰক আৰু আগন্তুক দিনত দিলীপ নাথ ডাঙৰীয়াদেৱক বাঘৰ যি কাৰায়ত্ব কৰা ব্যক্তি দিলীপ নাথ ডাঙৰীয়াকো আনি এই বাঘটি ধৰি লৈ যোৱাৰ ব্যৱস্থা কৰক। নহ'লে আমি ঢিঙবাসী ৰাইজে আপোনালোকৰ বিভাগৰ বিৰুদ্ধে জংগী আন্দোলন ল'বলৈ বাধ্য হ'ম। গোহালি ঘৰটো পাৰ হৈ সেইখিনি খেৰঘৰটো ওচৰ পাখি মাতিছে খুৰা দৌৰীয়া হ'ল। মই বোলো কি হ'ল দৌৰীয়া গতিকে চাওকচোন মই যাব নোৱাৰোঁ। চাওঁ দেখোন হয় বাঘৰ খোজ একদম শুকান তেতিয়া বৰষুণ দিয়াৰ আগত প্ৰায় 8টা বাজিছে আৰু তেনেকুৱাতে মই গৈ পাইছিলোঁ হয়তো মোৰ তল যাব নালাগে কৈছে আগলৈ চাইছোঁ প্ৰায় বহুত মানে খেৰঘৰটো পাৰ হৈছোঁ বুলি সেইখিনি অলপমান বোকা পানী আছে, সুন্দৰ খোজ প্ৰত্যক্ষ হৈ আছে, ধুনীয়া খোজ হৈ আছে। ৰাতিপুৱাৰ খোজ ৰাতিপুৱা মানে তাৰ আগত মই ৰাতিপুৱা প্ৰায় 4:15 এনেকুৱা সময়তে সাৰ পাইছোঁ। তাৰপৰা মই পিছফালে গ'লোঁ, গৈ মই দুৱাৰখন খুলি ধৰিছোঁ তেনেকুৱা এটা চৰাই এটাই মাতিছে খুব বিকট। আগতে শুনিছোঁ যে এনেকুৱা জৰিণটো ওলালে চৰাইবিলাকে অলপ বেলেগ ধৰণৰ মাত দিয়ে। মই তেতিয়া কনফাৰ্ম হৈ গ'লোঁ যে এইটো আকৌ বাঘ আহিছে। ঢিঙৰ পৰা জয়দেৱ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি।